মই প্ৰথমে আহিবলগীয়া আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোটেই অসমবাসীকে। আমি বিচাৰোঁ বৰ্তমান যিটো চৰকাৰ আছে সকলোৱে জানে যে এই চৰকাৰৰ দিনত ৰাইজৰ কাৰণে কি কৰিছে কি কৰা নাই চবে জানে, চবে জ্ঞাত। বছৰে বছৰে কিমান চাকৰি, আগত যেনেকৈ চাকৰিৰ কথা মানুহ চিন্তা কৰিব পৰা নাছিল, আজিৰ তাৰিখত বছৰত 2-3টা টাৰ্ম মিলি পেলাই চৰকাৰে চাকৰি দি আছে। আৰু বাকী ধৰক আমাৰ মহিলাসকলৰ কাৰণে আৰু সমাজৰ যেনেকুৱা উন্নতিৰ কাৰণে ৰাস্তা ঘাটৰ পৰা শুরু কৰি নদীৰ বান্ধৰ পৰা আৰম্ভ কৰি সৰ্বত্ৰ প্ৰকাৰৰ যিটো উন্নতি এই চৰকাৰৰ দিনত হৈ আছে, গতিকে আমি বিচাৰোঁ যে আগন্তুক চৰকাৰখন এই চৰকাৰখনে থাকিব লাগে, বিজেপি মিত্ৰ দলে থাকিব লাগে। আৰু তেওঁলোকৰ ময়ো ভাবোঁ তেওঁলোকৰ আৰু কৰণীয় কিছু থাকিল, এইখিনি তেখেতক আৰু 5 বছৰ পালে এইখিনি কাম তেওঁলোকে ধুনীয়াকৈ কৰিব পাৰিব। গতিকে মই আশাবাদী এইখন চৰকাৰে নেক্সট টাইমত আহিব। মোৰ লগত আৰু এগৰাকী ব্যক্তি উপস্থিত, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। আচলতে সমাগত বিধানসভা নিৰ্বাচনত কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে? বৰ্তমান আমি যিখন চৰকাৰ আছে সেই চৰকাৰখনকে বিচাৰি আছোঁ। কাৰণ কিয়, এই চৰকাৰখনে যিখিনি কাম কৰি আছে বা যিখিনি উন্নতি কৰিছে, যিখিনি মানে আঁচনি দিছে, এই আঁচনিৰে বহুতখিনি উপকৃত হৈছে ৰাইজে। আপোনাৰ ৰাস্তা ঘাট, পথ পদূলি, বাকী যিখিনি আঁচনি দিছে এইখিনি বহুত মহিলাখিনি উন্নতি হৈছে। সেইকাৰণে আমি এই চৰকাৰখনকে বিচাৰি আছোঁ। এইখিনিয়ে মোৰ ক'ব লগা। চাওক, আমি যিহেতু ভাৰতবৰ্ষত বসবাস কৰা মানুহ, আমি ধৰ্ম নিৰপেক্ষ দেশত বসবাস কৰোঁ। আমি এইখন দেশত য'ত নেকি জাত পাতৰ কোনো কথা নাই। ইয়াত আমি হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ মানুহ একেলগে, আমি বিশেষকৈ অসমত আমাৰ হিন্দু মুছলমান আমি সকলোৱে একেলগে উভয় সম্প্ৰদায়ৰ মানুহ আমি একেলগে শান্তিপূৰ্ণভাৱে বসবাস কৰাৰ আমি বিচাৰোঁ। দেশত যিহেতু বিজেপি এটা সাম্প্ৰদায়িক দল, এই দলে যিহেতু আমাৰ মাজত এটা আমাৰ মিলাপ্ৰীতি, অসমৰ যিটো মিলাপ্ৰীতি যিটো এনাজৰী, এই এনাজৰী যিহেতু সিহঁতে এটা বিশ্বভাৱ বিয়পোৱাৰ কাৰণে মানে আপ্ৰাণ চেষ্টা কৰি থাকে সদায়। আমি যে আমি অসমীয়া জাতি সদায় একগোট হৈ থাকোঁ আৰু আমি সদায় অসমৰ এটা আমি এই হিন্দু মুছলমান সাম্প্ৰতিক যিটো প্ৰতীক, এইটো আমি সদায় বিচাৰোঁ। আৰু আপোনালোকৰ ওচৰত আমি এটা অনুৰোধ ৰাখোঁ যে অহা নিৰ্বাচনত আমি 2026ত এতিয়া কংগ্ৰেছ দলৰ নেতৃত্বত যদি অসমত যদি চৰকাৰ গঠন হয়, তেতিয়াহ'লে আমি অসমবাসী ৰাইজে আমি উভয় সম্প্ৰদায়ৰ মানুহে আমি এটা শান্তিপূৰ্ণ এটা বাতাবৰণৰ মাজত জীয়াই থকাৰ কাৰণে আমি নিশ্চয় এটা সুবিধা পাম। অসমৰ সমূহ ৰাইজক তথা আমাৰ ভিলেজবিৰা 10 নং ভিলেজবিৰা সমষ্টিৰ সকলো ৰাইজকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা তথাপি ভোগালী বিহুৰ শুভেচ্ছা জনাই মই এটাই কথা ক'ম, এইখন চৰকাৰে যিখিনি কাম কৰি আছে, এইখন চৰকাৰৰ যিখিনি আঁচনি চবে যিখিনি পাইছে, এই আঁচনিখিনিক তেওঁলোকে কেতিয়াও দুনাই কৰিব নোৱাৰিব। আৰু এখন চৰকাৰ মানে কি, সকলোকে যে যিখিনি সুবিধা দিছে এই সুবিধাখিনি লৈ তেওঁলোকে যে এইখন চৰকাৰকে আগন্তুক 26ৰ ইলেকশ্যনত তেওঁলোকে বিচাৰে আৰু ইয়াতে কোনো ধৰণৰ ধৰ্মীয় ৰাজনীতি নকৰাকৈ সকলোৱে যেন একগোট হৈ এই চৰকাৰখনক আগুৱাই লোৱাৰ কাৰণে, তাতে কোনো ধৰণৰ ধৰ্মীয় ৰাজনীতি নানাকে সকলোৱে বিজেপি চৰকাৰক যেন বিচাৰে, সেইটো আমি কামনা কৰিলোঁ। কিন্তু ধৰ্মীয় ৰাজনীতি আনিব নালাগে।